हेलो फ्रेंड्स এই ভিডিওত আপোনালোকে দেখিবলৈ পাব পৰীক্ষাত আহি যোৱা কেইটামান ৰিজনিঙৰ কোৱেশ্চন গতিকে আহক চাওচোন কোৱেশ্চন কেইটা কি দিয়া আছে এক নম্বৰ দিয়া আছে এটা ঘড়ীত সময় 8:30 বজা দেখুৱাইছে ঘড়ীৰ কাটাৰে কৰা কোণৰ জোখ কিমান এইখিনি কোণৰ জোখ কিমান হ'ব আমাক উলিয়াব দিছে গতিকে আমি সকলোৱে জানো যে ঘড়ী এটা হ'ল বৃত্ত আৰু বৃত্তৰ ডিগ্ৰী কিমান থাকে 360 ডিগ্ৰী থাকে গতিকে এই 9 আৰু 3 এইটো হ'লে হ'ব সমকোণী আৰু সমকোণী ত্ৰিভুজৰ সমকোণীত কিমান থাকে 90 ডিগ্ৰী থাকে গতিকে এই 9 আৰু 6 এর মাজত কেই ঘন্টা আছে 1 2 3 ঘন্টা আছে গতিকে 19ক যদি আমি 3 ৰে ডিভাইড কৰো তেনে হলে কিমান হ'ব 60 হ'ব আৰু এতিয়া এই 60 আৰু এই 30 সেকেন্ডটো যেটো দিয়া আছে এইটো হল যে এই ঘড়ীৰ ডিগ্ৰী নিৰ্ণয় কৰাৰ নিয়মটো হল যে যদি ঘণ্টাৰ কটাটো এইটো যদি ঘণ্টা কাটা আৰু মিনিটৰ কটা যদি পিছত থাকে তেনে হলে যেটো মিনিট দিয়া থাকিব সেই মিনিটৰ লগত আমি 2 ডিভাইড কৰিব লাগিব 2 ডিভাইড কৰিলে হ'ব 15 হ'ব আৰু এই 15 টো এই 60 লগত প্লাস কৰিব লাগিব গতিকে প্লাস কৰিলে কিমান হ'ব 75 এটোই হ'ব आंसर 75 আৰু যদি ঘণ্টাৰ কটাটো যদি ইয়াত থাকে আৰু মিনিটৰ কটাটো যদি ঘণ্টাৰ কটাৰ আগত থাকে তেনে হলে যেটো মিনিট দিয়া থাকিব সেই মিনিটৰে 2 ডিভাইড কৰি সেইটো মাইনাস কৰিলে আৰু ঘণ্টাৰ কটাৰ ডিগ্ৰীটো প্লাস কৰি দিলে সেইটো आंसरটো উলিয়া যাব এটো হৈছে ঘড়ী কটাৰ ডিগ্ৰী উলিয়াৰ নিয়ম আশা কৰিছো আপোনালোকে বুজি পাইছে যদি বুজি পাইছে নেক্সটটো চাম এতিয়া আমি দিয়া আছে এটো এটা একেবাৰে সহজ এটো দিয়া আছে আমি সকলো জানো ইয়াত দেখিলে আমি ইয়াত দেখা পাম যে 25 কিছৰ স্কয়াৰ হল 5 ৰ স্কয়াৰ এই 5 ৰ পৰা যদি আমি 3 মাইনাস কৰো তেনে হলে আমি এই 2 পাও ঠিক তেনেকৈ 36 টো হল 6 ৰ স্কয়াৰ এই 6 ৰ পৰা যদি 5 মাইনাস কৰো তেনে হলে আমি এনে ধৰে 1 টো পাও ঠিক তেনে ধৰে 16 টো হল 4 ৰ স্কয়াৰ 4 ৰ পৰা যদি আমি 4 মাইনাস কৰো তেনে হলে হ'ব 0 এনেকৈ 0 পাইছো ঠিক তেনেকৈ এতিয়া 81 টো কিহৰ স্কয়াৰ হ'ব 9 ৰ স্কয়াৰ হ'ব 9 ৰ স্কয়াৰৰ লগত যদি আমি 5 মাইনাস কৰো 9 ৰ পৰা যদি আমি 5 মাইনাস কৰো কিমান হ'ব 4 গতিকে 4 হল ইয়াৰ आंसर আশা কৰিছো বুজি পাইছে এতিয়া নেক্সটটো চাম চিত্ৰত থকা ত্ৰিভুজ গণনা কৰা এই চিত্ৰ এটা দিয়া আছে চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে আমাক উলিয়াব লাগে যদি ইয়াত আমি চাও যে ত্ৰিভুজ গণনা কৰাৰ পদ্ধতিটো হল যদি ত্ৰিভুজ আকাৰত দিয়া থাকে আৰু মাজত ভাগ কৰে তেনে হলে এই ত্ৰিভুজ ভাগ কৰি হেতু প্লাস কৰিব দিলে হৈ যায় তেনে হলে আমি ইয়াত চাম কেনেকৈ দিয়া আছে ডাঙৰটো যদি আমি চাও ইয়াত দিয়া আছে আমি যদি চাও 1 2 3 4 5 আৰু এই গোটেই কেইটা যদি আমি এতিয়া প্লাস কৰো তেনে হলে কিমান হ'ব 15 হ'ব আৰু এনেকুৱা কোড দিয়া আছে যদি এতিয়া আমি চাও আকৌ দিয়া আছে এই ডাঙৰটো এইটো দিয়া আছে যদি আছে 1 2 এটো 3
এইটো প্লাছ কৰিলে হ'ব 6। ঠিক তেনেকৈ ইফালে ইফালৰটো তেনেকৈ দিয়া আছে 1 2 3, এইটো প্লাছ কৰিলে হ'ব 6। এতিয়া আকৌ দিয়া আছে ইয়াত সৰুকৈ দিয়া আছে 1 2, 1 2 প্লাছ কৰিলে হ'ব 3। ইফালেও দিয়া আছে 1 2 প্লাছ কৰিলে হ'ব 3। গতিকে এই গোটেইখিনি প্লাছ কৰিলে যিটো হ'ব সেইটোৱে হ'ব এনসাৰ। গতিকে এইখিনি প্লাছ কৰিলে কিমান হ'ব 33। গতিকে ইয়াত 33টা ত্ৰিভুজ দিয়া আছে। নেক্সটটো দিয়া আছে প্ৰশ্নবোধক চিহ্নত কি বহিব। ইয়াত আমাক দিয়া আছে যদি আমি চাওঁ যে 3 আগত যদি নাম্বাৰ কেইটা চাওঁ 3 আৰু 6ৰ মাজত আছে 3 গেপ, 6 আৰু 11ৰ মাজত গেপ আছে 5, আৰু 11 আৰু 18ৰ মাজত গেপ আছে 7। গতিকে 3 5 7, এতিয়া নেক্সট কি হ'ব আমি সকলোৱে যাওঁ ন 9। গতিকে 9 আৰু 18 প্লাছ কৰিলে কিমান হ'ব 27। গতিকে 27ৰে ষ্টাৰ্ট হ'ব 27 হ'ব। এতিয়া লেটাৰটো কেনেকৈ দিয়া আছে, লেটাৰটো যদি আমি চাওঁ যে এফ হয় 6 নম্বৰত, জি হয় 7 নম্বৰত, আই হয় 9 নম্বৰত, এল হয় 12 নম্বৰত। এতিয়া যদি আমি এইখিনি গেপটো চাওঁ ইয়াত দিয়া আছে 1 গেপ, ইয়াত দিয়া আছে 2 গেপ, ইয়াত দিয়া আছে 3 গেপ। গতিকে নেক্সটটো হ'ব 4 গেপ, অৰ্থাৎ 12 আৰু যদি 4 যোগ কৰোঁ তেনেহ'লে হয় 16, আৰু 16 নম্বৰত কি লেটাৰ আছে আমি সকলোৱে জানো পি। গতিকে 27P হ'ব এনসাৰ। আশা কৰিছোঁ বুজি পাইছে। এতিয়া নেক্সটটো চাম আমি। নেক্সটটো দিয়া আছে প্ৰশ্নবোধক ঠাইত কি বহিব। যদি আমি ইয়াত চাওঁ ডি দিয়া আছে, এ দিয়া আছে, এন দিয়া আছে, আই দিয়া আছে, ই দিয়া আছে, এল দিয়া আছে। ইয়াৰ পৰৱৰ্তী দিয়া আছে এন দিয়া আছে, এইটোত এল দিয়া আছে, তো আই দিয়া আছে, ই দিয়া আছে, ডি দিয়া আছে, এ দিয়া আছে। কিন্তু যদি আমি এইটো চাওঁ, এইটোৰ পৰিৱৰ্তে যদি আমি অপশ্যনখিনি চাওঁ তেনেহ'লে এই ধৰণে আমি পোৱা নাযাব। যদি আমি ক্ৰছ মাল্টিপল কৰি চাওঁ, এনেকৈ চাওঁ, তেনেহ'লে এই ক্ষেত্ৰত এইখিনি অপশ্যন চালে আমি নাপাম। গতিকে এইটোত এনেকৈ দিয়া আছে যে যদি আমি চাওঁ যে এই লেটাৰখিনি যিখিনি আছে এইখিনিৰ ভিতৰত ঊৰ্ধ্বক্ৰমত সজোৱা আছে, অৰ্থাৎ আমি যদি চাওঁ ইয়াত এন দিয়া আছে, এনটো হ'ল কিমান নম্বৰত 14 নম্বৰত, এল দিয়া আছে 12 নম্বৰত, আই দিয়া আছে 9 নম্বৰত, ই দিয়া আছে 5 নম্বৰত, ডি দিয়া আছে 4 নম্বৰত, এ দিয়া আছে 1 নম্বৰত। ঠিক তেনেকৈ আমি ইয়াত যদি চাওঁ তেনেহ'লে ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা, অৰ্থাৎ ডাঙৰ সংখ্যা কোনটো আছে আমি সকলোৱে জানো টি দিয়া আছে। তাৰপিছত ইয়াত আৰ দুবাৰ দিয়া আছে, গতিকে আৰ দুবাৰ হ'ব। তাৰপিছত অ' হ'ব, তাৰপিছত এইচ হ'ব, তাৰপিছত ই হ'ব, তাৰপিছত বি হ'ব। গতিকে এইটো কোনটো অপশ্যনত আছে আমি চাম অপশ্যন চি। আশা কৰিছোঁ বুজি পাইছে।